আমাৰ ৰাজ্যিক সভাপতি পদবী সাধাৰণতে 3 বছৰৰ পৰা 5 বছৰলৈকে থাকে। মই প্ৰায় 4 বছৰ আৰু এমাহ থকা হলে 4 বছৰ হ'লতেন। গতিকে আমাৰ দলে মোক 4 বছৰ ৰাজ্যখনৰ সংগঠনৰ আটাইতকৈ শীৰ্ষ পদত কাৰ্যনিৰ্বাহ কৰাৰ যিটো সুযোগ দিছিলে, তাৰ কাৰণে মই নিশ্চিতভাৱে আমাৰ অল ইণ্ডিয়া কংগ্ৰেছ কমিটিৰ সভাপতি শ্ৰীযুত মাল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়া, আমাৰ লোকসভাত বিৰোধী দলৰ দলপতি শ্ৰীযুত ৰাহুল গান্ধী ডাঙৰীয়া আৰু আমাৰ সাংগঠনিক সাধাৰণ সম্পাদক শ্ৰীযুত কে.চি. বেণুগোপাল ডাঙৰীয়া প্ৰমুখ্যে মই দলৰ নেতৃবৃন্দক কালিয়ে টেলিফোন যোগেও কৃতজ্ঞতা জনাইছোঁ আৰু আজিও মই আপোনালোকৰ জৰিয়তে কৃতজ্ঞতা জনাইছোঁ। দ্বিতীয়তে, মোৰ কাৰ্যকালত তৃণমূল পৰ্যায়ৰ পৰা, বুথৰ পৰা, জিলাৰ পৰা ৰাজ্যিকলৈকে আমাৰ যিসকল কৰ্মকৰ্তাই মোক সহযোগিতা কৰিলে, মই তেখেতসকলক কৃতজ্ঞতা জনাইছোঁ। অসমৰ সংবাদ মাধ্যমকো মই এটা কথাত শলাগ ল'ম যে ভাৰতবৰ্ষত বিৰোধী দলবিলাকে সংবাদ মাধ্যমক সদায় দোষাৰোপ কৰিছিলে যে সংবাদ মাধ্যম চৰকাৰৰ পক্ষত থাকে, কিন্তু মই এই কথা অকপতে স্বীকাৰ কৰিম যে বিৰোধী দলটোৰ সভাপতি হিচাপে মই যেতিয়া যি কথা কৈছিলোঁ সেয়া হুবহুভাৱে অসমৰ প্ৰত্যেকটো সংবাদ মাধ্যমে ৰাইজৰ সন্মুখলৈ লৈ গৈছিল। আৰু আমাৰ নতুন সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াকো কালিয়ে মই অভিনন্দন জনাইছোঁ। আজিও মই তেখেতৰ লগতে 3 গৰাকী কাৰ্যকৰী সভাপতিক অভিনন্দন জনাইছোঁ। আৰু মোক যিটো দায়িত্ব দিছে কেম্পেইনিং কমিটিৰ সভাপতি হিচাপে, মই নিশ্চিতভাৱে আগৰ পৰা আপোনালোকৰ আগত কৈ থাকোঁ যে কেন্দ্ৰীয় নেতৃত্বৰ যিকোনো সিদ্ধান্ত মই মানি ল'ম আৰু এই সিদ্ধান্ত মই মানি লৈছোঁ আৰু মোক যি দায়িত্ব দিছে সেয়া মই নিষ্ঠাৰে পালন কৰিম, সেই কথা নিশ্চিত। চাওক, মুখ্যমন্ত্ৰীক মই উৰাজাহাজত দিল্লীৰ পৰা আহোঁতে লগ পোৱাটো সঁচা, আৰু এইটো মই আগতো আপোনালোকক সংবাদ মাধ্যমৰ আগত এই কথাটো কৈছিলোঁ যে মই মুখ্যমন্ত্ৰীক উৰাজাহাজত লগ পাইছোঁ। আপোনালোককো মই কৈছোঁ আগতে, লখিমপুৰৰ মিটিং এখনতো কৈছোঁ আৰু APCC মিডিয়া ডিপাৰ্টমেণ্টৰ মিটিঙতো মই এই কথাটো তেওঁলোকক কৈছিলোঁ। আৰু মুখ্যমন্ত্ৰীয়ে যিটো কথা মোক কৈছোঁ বুলি কৈছে, এইটো ওলালে ক'ৰ পৰা? তেখেতে মোক কৈছিলে যে তোমাৰ এনেকুৱা কি শক্তি আছে যে তুমি মোক মানে বগৰাই দিম বুলি পেলাই সদায় ক্ষমতাৰ পৰা বিজেপিক আঁতৰাম বুলি কৈ থাকা। তেতিয়া মই তেখেতক কৈছিলোঁ যে আপোনাৰ বিৰুদ্ধে ৰাইজৰ যিটো ক্ষোভ আছে সেইটো আমি ভোটলৈ পৰ্যবেক্ষিত কৰিম আৰু আপোনাক ক্ষমতাৰ পৰা আঁতৰাম। তেতিয়া তেখেতে মোক কৈছিলে যে তুমি এপ্ৰিল মে মাহত তোমাৰ নিজৰ চকীখনেই নাথাকিব, গতিকে তুমি মোক কেনেকৈ আঁতৰাবা? তেতিয়া মই তেখেতক ক'লোঁ যে আপুনি কংগ্ৰেছৰ ভিতৰৰ খবৰ নাপায়, আপুনি যিটো মোক বাৰ্তা দিছে এইটো আপোনাৰ চ'ৰ্চটো উইক চ'ৰ্চ। তেতিয়া মুখ্যমন্ত্ৰীয়ে মোক কৈছিলে যে মোক আণ্ডাৰ এষ্টিমেট নকৰিবা। সেইখিনিয়ে কথোপকথন। সেইখিনি মই নকওঁ, সেয়া আপোনালোকে যিটো সুধিছে যে এনেকুৱা কথা হৈছিল নেকি, প্ৰসংগটো ক'ৰ পৰা আহিছিলে মই এইটো কৈ দিছোঁ। সেইটো নহয়, সেইটো নহয়। মই প্ৰদেশ কংগ্ৰেছৰ সভাপতি হৈছোঁ। আজি মোক দিলেই ভাল, মোক আঁতৰাই দিলেই বেয়া, সেই ধৰণৰ দৃষ্টিভংগী মোৰ নাই। ARDFৰ ক্ষেত্ৰত মই সভাপতি হোৱাৰ আগতেও যিটো মোৰ স্থিতি আছিলে, আজিও মোৰ সেইটোৱে স্থিতি। সভাপতি হোৱাৰ আগত যেতিয়া ৰিপুণ বৰা ডাঙৰীয়া সভাপতি আছিলে, তেতিয়াও মই কংগ্ৰেছ নেতৃত্বলৈ চিঠি লিখিছিলোঁ যে সাম্প্ৰদায়িক বিভাজনৰ ৰাজনীতি কৰা বিজেপিৰ লগত যেতিয়া আমি যুঁজি আছোঁ, তেতিয়া অন্য এটা সাম্প্ৰদায়িক শক্তিৰ সৈতে আমি হাত মিলাব নালাগে। কিন্তু 21 চনত মোৰ কথাটো সেই সময়ত ইমান গুৰুত্বপূৰ্ণ নাছিল, এলায়েন্স হৈছিলে আৰু সভাপতি হৈ পেলাই সেই এলায়েন্সটো প্ৰথম দিনাখনেই ভংগ কৰিছিলোঁ। আৰু এতিয়াও মই ভাবোঁ যে আমি RSS বিজেপিৰ লগত যদি যুঁজিবলৈ হয়, তেতিয়াহ'লে আমি অন্য এটা সাম্প্ৰদায়িক শক্তিৰ লগত হাত মিলালে অসমৰ ৰাইজে কি ভাবিব সেইটো আমি গভীৰভাৱে বিশ্লেষণ কৰি ল'লে ভাল হ'ব। নাই, মই সেইটো যোৱা 15 তাৰিখে যেতিয়া কেন্দ্ৰীয় নেতৃত্বই মোৰ সৈতে আলোচনা কৰিছিলে দলৰ এটা ৰিচাপুল, সম্ভাৱ্য ৰিচাপুলৰ সম্পৰ্কত, তেতিয়াও মই কৈছিলোঁ যে এলায়েন্সৰ প্ৰয়োজনীয়তা, বিজেপি বিৰোধী মানুহখিনিক একত্ৰিত কৰাৰ প্ৰয়োজনীয়তা আছে। কালিও অখিল গগৈ ডাঙৰীয়া, লুৰিণ গগৈ ডাঙৰীয়া, অজিত ভূঞা ডাঙৰীয়া,
আমাৰ মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়া মোৰ লগত কথা পাতিছে তেতিয়াও মই তেখেতসকলক কৈছোঁ যে আপোনালোকেও আন্তৰিকতাৰ প্ৰচেষ্টাটো অব্যাহত ৰাখক ময়ো আমাৰ দলৰ ভিতৰত এই কথাখিনি ক'ম আৰু আমি আশাবাদী যে বিজেপি বিৰোধী মানুহখিনি গোট খালে অসমৰ ৰাইজেও আমাক ভাল পাব গৌৰৱ গগৈ ডাঙৰীয়া ইতিমধ্যে 3বাৰ লোকসভা সাংসদ হিচাপে নিৰ্বাচিত হৈছে আৰু সংসদত ভূমিকা শত্ৰু মিত্ৰ সকলোৱে প্ৰশংসা কৰে আৰু অভিজ্ঞতাও যথেষ্ট হৈছে দেখিছে ঠেকিছে গতিকে মই ভাবোঁ যে তেখেত সফল হ'ব আৰু সফলতা অকল কেন্দ্ৰীয় নেতৃত্বই নহয় আমি সকলোৱে কামনা কৰিছোঁ চাওক এই ইছ্যুটো সম্পৰ্কত আমাৰ দলৰ জ্যেষ্ঠ নেতা প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰিপুণ বৰা ডাঙৰীয়াই আমাৰ যিটো দলীয় স্থিতি সেইটো অতি সুন্দৰভাৱে আপোনালোকৰ সন্মুখত ব্যাখ্যা কৰিছে গতিকে এইটো মই তেওঁৰ ষ্টেণ্ডটোৱে আমাৰ চবৰে ষ্টেণ্ড সেইটো অফিচিয়েল ষ্টেণ্ড সেইটোত মই আৰু ক'বলগীয়া আছে বুলি নাভাবোঁ চাওক মই কোনোদিন সভাপতি হ'বৰ কাৰণে দিল্লীত ডেলিগেশ্যন পঠোৱা নাই আৰু মই কোনোদিনেই মোক সভাপতি ৰাখিবৰ কাৰণে কোৱা নাই মই আপোনালোককে সাক্ষী মই সদায় কৈছিলোঁ যে কেন্দ্ৰীয় নেতৃত্বই যদি মোক এটা হোৱাটছআপ মেছেজো দিয়ে মই দায়িত্ব এৰি দিম আৰু মোক 15 মে'ত মোক মাতি নি পেলাই কৈছিলে যে আমি কিছু এনেকুৱা চিন্তা কৰিছোঁ আপোনালোকে দেখিছে 15 মে'ৰ পৰা আজিলৈকে এই মুহূৰ্তলৈকে মই মনে মনে আছিলোঁ তাৰ অৰ্থটো কি মোক আপোনালোকেও বহুতে ফোন কৰিছিলে যে আপোনাক লগ পাব লাগে কথা পাতিব লাগে মই কি কৈছিলোঁ যে মই অকণমান আঁতৰি আছোঁ বেয়া নাপাব কিয় আঁতৰি আছিলোঁ মই কেন্দ্ৰীয় নেতৃত্বক কথা দিছিলোঁ যে দলটো ভাল হোৱাৰ খাতিৰত আপোনালোকে যি সিদ্ধান্ত ল'ব মই মানি ল'ম আৰু মই মানি লৈছোঁ বুলি কালি লগে লগে মই টুইট কৰিছোঁ ৰাইজৰ মৰমত কথা আমি চৰকাৰক ক'ব পাৰোঁ ভূপেন বৰাই ৰাইজৰ স্বাৰ্থত ৰাইজৰ কণ্ঠ হিচাপে বিৰোধী দলৰ সভাপতি হিচাপে যিখিনি কথা চৰকাৰৰ সন্মুখত ৰাজহাৰ পোন কৰি বুকু পিন্ধাই চৰকাৰৰ চকুত হৈ ক'ব লাগে সেইখিনি কথা কৈছিলোঁ বুলি মই দৃঢ়ভাৱে বিশ্বাস কৰোঁ এইখিনি সময়ত সংগঠন কৰিবলৈ যথেষ্ট সুবিধা আছে কাৰণ এতিয়া মই যেতিয়া সভাপতি হৈছিলোঁ MLA টিকেট বিচৰা মানুহ বাদ দিয়ক দলৰ পদবী ল'বৰ কাৰণে মানুহ নাছিলে আপোনাৰ 17খন জিলা সভাপতিয়ে পদত্যাগ কৰিছিলে 64টা ব্লকত সভাপতি নাছিলে BTRত কংগ্ৰেছ শূন্য আছিল আপোনালোকে জানে কংগ্ৰেছে 20 বছৰ BTRত কণ্টেষ্ট কৰা নাছিলে হাইলাকান্দি জিলাখনত কংগ্ৰেছ শূন্য হৈ গৈছিলে এতিয়া 17খন জিলা সভাপতি পদত্যাগ 64জন ব্লক সভাপতি পদত্যাগৰ মাজত ৰাজীৱ ভৱনত যেতিয়া মই যাওঁ আপোনালোকে বহুতবাৰ নিউজ কৰিছিলে যে ৰাজীৱ ভৱন নিমাও সভাপতি অকলে গাড়ীখন লৈ বহি আছে এনেকুৱা নিউজ আপোনালোকে বহুত বজাইছিলে এতিয়া এটা সবতছে ভাল কথা যে আপুনি দেখিব একেবাৰে কমেও 300 MLA এপ্লিকেশ্যন আমি এতিয়া পাম একেবাৰে কমেও মই কৈছোঁ গতিকে তাৰমানে 300 গৰাকী সেনাপতি সমষ্টি ভিত্তিক এতিয়া ৰেডি হৈ আছে যোনে দলটোক নিজৰ জেগাত শক্তিশালী কৰিবৰ কাৰণে কাম কৰিব আৰু পঞ্চায়ত ইলেকশ্যনত যদিও আমি ফলাফল ভাল হোৱা নাই আমি নিজৰ শক্তি এটা উমানো পাইছোঁ যে ইমান প্ৰতিকূল পৰিস্থিতি হিতাধিকাৰী আঁচনি চৰকাৰৰ আগ্ৰাসী ৰাজনীতি ইমান ডাঙৰ কেম্পেইনিং চৰকাৰৰ তাৰ মাজতো যিখিনি মানুহে বিজেপিৰ বিৰুদ্ধে ভোট দিছে সেই মানুহখিনিক যদি সমল হিচাপে লৈ আমি আগবাঢ়িব পাৰোঁ সেই মানুহখিনি আমাক বহুত আগুৱাই দিব নাই মই দলৰ নেতা কৰ্মীসকলৰ মোৰ প্ৰতি যিটো ভাল পোৱা সেইটো মই অত্যন্ত কৃতজ্ঞ মই কালিৰ পৰা বহুত টেলিফোনো পাইছোঁ মেছেজো পাইছোঁ কিন্তু মই সকলোকে আহ্বান জনাইছোঁ যে এইটো সময়ত আমি ব্যক্তিগত চিন্তাবিলাকক বাদ দি ৰাজ্যখনৰ মানুহখিনিয়ে কি বিচাৰিছে ৰাজ্যখনৰ নতুন চামটোৱে কি বিচাৰিছে যুৱ প্ৰজন্মই কি বিচাৰিছে আৰু আমাৰ মূল সমস্যাবিলাক কি মূল সমস্যা মোৰ চকীখন নহয় আমাৰ যিটো মূল সমস্যা আছে ৰাজ্যখনৰ সেইবিলাক সমাধানত আমি কেনেকৈ আগভাগ ল'ব পাৰোঁ সেইটো কাৰণে আমি এটা সংঘবদ্ধ প্ৰচেষ্টা আমি যোগাত্মকভাৱে চবেই ল'ব বুলি পেলাই মই আশা কৰিছোঁ হ'ব এতিয়াতো চাওক দায়িত্ব দলে দিছেই প্ৰচাৰ সমিতিৰ দায়িত্ব দিছে সেইটো আমি আলোচনা কৰিম দলত যে প্ৰচাৰ সমিতিয়ে কেনেকুৱা ভূমিকা হ'ব লাগে চবৰে অনুমানো আছে আৰু দ্বিতীয়তে ৰঙা নদীত ইলেকশ্যন খেলিবৰ কাৰণে পৰিকল্পনা কৰিছোঁ যিটো মই কেন্দ্ৰীয় নেতৃত্বকো জনাইছিলোঁ যে মোক যদি দলে একো দায়িত্বও নিদিয়ে তেতিয়াও মই জেগা এটা উলিয়াইছোঁ কাম কৰি থাকিবৰ কাৰণে আৰু তেতিয়া দলে মোক কৈছিলে নহয় তুমি সমষ্টিও চাবা আৰু দলৰো কাম কৰিব লাগিব এতিয়া মোৰ দুটা কামটো অলৰেডি আছেই এটা ৰঙা নদী এটা নিৰ্বাচনী প্ৰচাৰ সমিতি আৰু দুইটাতে নিষ্ঠা সততা
আৰু সৰ্বশক্তিৰে চেষ্টা কৰিম। ধন্যবাদ।